নমস্কাৰ আহক আজি আপোনালোকক লৈ যাওঁ ইতিহাসৰ মাজলৈ আৰু আপোনালোকক তেজপুৰৰ কিছু ইতিহাস দেখুৱাৰ মানসেৰে আজি মই আহিছো তেজপুৰ চহৰৰ বুকুত থকা বামুনি পাহাৰ চাবলৈ বামুনি হিলছ তেজপুৰ চহৰৰ বুকুত থকা ইতিহাস ঐতিহাসিক ধ্বংসাৱশেষ আৰু সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্যৰে সমৃদ্ধ এক অনন্য স্থান আশ্চৰ্যৰে ভৰপূৰ এই বামুনি পাহাৰত আছে এক মন্দিৰৰ অৱশেষ যাৰ শিলত দেৱ দেৱীৰ প্ৰতিমা খোদিত কৰিছিল তাহানিৰ প্ৰাগজ্যোতিষপুৰৰ শিল্পকাৰসকলে তেজপুৰ চহৰৰ পৰা প্ৰায় 5 কিলোমিটাৰ আঁতৰত ব্ৰহ্মপুত্ৰৰ দাঁতিত আছে এই বামুনি হিল আমিও ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে আহি পাইছিলোহি বামুনি পাহাৰৰ ওপৰলৈ উঠি যোৱাৰ লগে লগে মোৰ চকুত পৰিছিল প্ৰকাণ্ড শিলবোৰ য'ত সুন্দৰকৈ খোদিত কৰা আছে দেৱ দেৱীৰ প্ৰতিমা আৰ্কিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়াৰ মতে এই অৱশেষবোৰ নৱম আৰু দশম শতিকাৰ ইয়াৰ পৰাই এই অৱশেষসমূহ গুপ্ত পিৰিয়ডৰ বুলি ধাৰণা কৰিব পাৰি বামুনি পাহাৰৰ এই ভগ্নাৱশেষবোৰত শিলত খোদিত এই কাৰুকাৰ্যবোৰে প্ৰমাণ কৰে তাহানিৰ প্ৰাগজ্যোতিষপুৰৰ শিল্পকাৰসকলৰ নিখুঁত কাৰিকৰী কৌশল বামুনি পাহাৰৰ ওপৰৰ পৰা চাৰিওফালৰ দৃশ্যবোৰ বৰ সুন্দৰ য'ৰ পৰা আপুনি দেখা পাব এফালে শান্তিপূৰ্ণ ব্ৰহ্মপুত্ৰৰ পাৰৰ প্ৰাকৃতিক পৰিৱেশ আৰু আনফালে ব্যস্ততা ভৰা তেজপুৰ চহৰ সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ সৈতে বামুনি পাহাৰত আছে প্ৰকৃতি আৰু ইতিহাসৰ মনোমোহা সংমিশ্ৰণ আপুনি বাৰু জানেনে বামুনি পাহাৰক যে এক পবিত্ৰ স্থান বুলি বিশ্বাস কৰা হয় জনশ্ৰুতি অনুসৰি এই ঠাইখনে এসময়ত ধৰ্মীয় আৰু সাংস্কৃতিক ক্ষেত্ৰ হিচাপে খ্যাতি অৰ্জন কৰিছিল বামুনি পাহাৰত পোৱা এই ধ্বংসাৱশেষবোৰৰ পৰা প্ৰমাণ পোৱা যায় যে ইয়াত এক নাগাৰা আৰ্হিৰ বিষ্ণু মন্দিৰ আছে এই অৱশেষসমূহ কেৱল ইতিহাসৰ সামান্য এক অংশ নহয় ই অসমীয়া সংস্কৃতিৰ এক অনবদ্য অংগ ভাবিলে আচৰিত নালাগে কেনেকৈ এই বিশালকায় শিলবোৰ ইয়ালৈ কঢ়িয়াই আনি শিল্পকাৰসকলে শিলসমূহত সুন্দৰ কাৰুকাৰ্যৰে খচিত কৰি ইয়াত এক মন্দিৰ নিৰ্মাণ কৰিছিল যদি আপুনি ইতিহাস আৰু ৰহস্য ভাল পায় তেন্তে মই আপোনাক নিশ্চয় ৰেকমেণ্ড কৰিম এই ৰহস্যময় আৰু ঐতিহাসিক বামুনি পাহাৰ এবাৰ আহি চাই যাবলৈ আজিলৈ ইমানেই আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই বাই